নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জানুৱাৰী। কৃষকসকলে মোদী চৰকাৰৰ বিশেষ উপহাৰ 2000 টকা পাবলৈ এতিয়াই কৰক এই চাৰিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। কোটি কোটি কৃষকৰ বাবে বৃহৎ উপহাৰ প্ৰদান কৰিব মোদী চৰকাৰে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় 8000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বান্ধি দিলে দুটা নতুন চৰ্ত, অন্যথা আপোনাৰ একাউণ্টত 8000 টকা নাপাব। যদি আপুনি চৰকাৰী গৰ্ভভাৱে জিঅ'ডিং কৰিছে, চৰকাৰী গড় প্ৰথম কিস্তিৰ টকাৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। ৰেচন কাৰ্ডত লৈ ৰাজ্যত সলনি হৈছে নতুন নিয়ম। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। ফেব্ৰুৱাৰীৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে। কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? বিশেষ উপহাৰ লাভ কৰিব কোটি কোটি কৃষকে। কাৰ কাৰ একাউণ্টলৈ আহিব 2000 কোটি টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধনৰাশি। চৰকাৰে প্ৰতিগৰাকী কৃষকক বিহুৰ উপহাৰ প্ৰদান কৰিব। পিএম কিষাণৰ 22 নং কিস্তিক লৈ চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। তালিকাত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত এই চাৰিটা গুৰুত্বপূৰ্ণ কাম কৰি লওক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব, বন্ধ হ'ব। যদি আপুনি এতিয়ালৈকে ই-কেৱাইচি কৰা নাই তেন্তে অতি শীঘ্ৰে আপুনি ই-কেৱাইচি কৰক। এতিয়াই অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক, ই-কেৱাইচি আপডেট। আৰু অফিচিয়েল ৱেবছাইটত গৈ এতিয়া আপুনি ই-কেৱাইচি কৰক। বহুতে ই-কেৱাইচি নকৰাৰ বাবে একাউণ্টত টকা জমা নহয়। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নেকি? যদি লিংক নাই অতি শীঘ্ৰে কৰাই ৰাখক। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। মাটিৰ সকলো নথিপত্ৰ আপোনাৰ পৰ্টেলত আপডেট হৈ আছে নেকি? এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ RFP দেখুৱাইছে নেকি? যদি পে'মেণ্ট ট্ৰেন্সফাৰত RFP দেখুৱাইছে তেনে ক্ষেত্ৰত আপুনি 22 নং কিস্তিৰ টকা লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 22 নং কিস্তিক লৈ ডাঙৰ ইংগিত প্ৰদান কৰিছে। অতি শীঘ্ৰে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। যোৰহাটত নতুনকৈ 2000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে। আপুনি আজি অৰুণোদয় আঁচনিত আবেদন কৰক, আপোনাৰ একাউণ্টত 8000 টকা সোমাব। ৰাজ্যৰ প্ৰতিগৰাকী মহিলালৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা, যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰ কৰক আবেদন। আজি প্ৰায় 19,000 মহিলাক বিতৰণ কৰা হ'ল উদ্যমিতা আঁচনিৰ টকা। আপুনি উদ্যমিতা আঁচনিত 10,000 টকাৰ চেক পালেনে? যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। যোগ্য কোনো মহিলাই অৰুণোদয় নোপোৱাকৈ নাথাকিব অসমত। সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত গৈ 10,000 টকাৰ আত্মসহায়ক গোটৰ চেক বিতৰণ কৰি আছে। আৰু চেক বিতৰণ কৰাৰ পিছতে প্ৰতিটো সমষ্টিতে নতুনকৈ 2000কৈ অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনাইছে। আপুনি কেনেকৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব? নতুনকৈ আবেদন কৰিবৰ বাবে কি কি নথিপত্ৰ লাগিব? অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক। আপোনাৰ ওচৰে পাজৰে থকা পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিত 1250 টকা নহয় 8000 টকা প্ৰদান কৰিব। যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ KYC আপডেট কৰা নাই KYC আপডেট কৰি ৰাখক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ নিবনুৱাৰ মুখত বিৰিঙিব হাঁহি আৰু হাঁহি। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত 1 লাখ টকা সোমালে 10 বছৰ পিছতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1 লাখ কোটি টকা সোমাব। সাজু হৈছে হিতাধিকাৰীৰ তালিকা। ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। আৰু 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা। আজি হৈছে 6 ফেব্ৰুৱাৰী। 10 বছৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 লাখ কোটি টকা ট্ৰেন্সফাৰ কৰিব প্ৰথম কিস্তিৰ 1 লাখ টকা ধন লাভ কৰিব নিবনুৱাসকলে। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি।
CM ত্ৰিপুলে আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰে লাভ কৰিব টকা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপুলে আঁচনিৰ টকা আজি যদি আপোনাৰ একাউণ্টত 1 লাখ টকা পোৱা নাই নিশ্চয় আপোনাৰ একাউণ্ট আপুনি KYC আপডেট কৰক অন্যথা আপোনাৰ একাউণ্টত CM ত্ৰিপুলে আঁচনিৰ টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যত চলোৱা সময়ৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে আৰম্ভ হৈছে একশ্যন প্ৰতিখন জিলাই জিলাই ভয়ংকৰভাৱে আৰম্ভ হৈছে একশ্যন সাৱধান হওক অবৈধ ফাৰ্মাচী দিয়া লোকসকল নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকে উলমালে দুখনকৈ অবৈধ ফাৰ্মাচীত তলা কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে চেম্বল মেডিচিন বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে কছাৰীগাঁৱৰ ইমান আলী আৰু আব্দুল ছালামৰ ফাৰ্মাচীত উলমিল তলা জুৰিয়াৰ কছাৰীগাঁও বজাৰত চলিছিল ঔষধ পৰিদৰ্শকৰ অভিযান আৰু নগাঁও জিলা ঔষধ পৰিদৰ্শক চিন্ময় পাতিৰৰ অভিযানত পোহৰলৈ আহে ভয়ংকৰ তথ্য জুৰিয়াৰ বিভিন্ন স্থানত অনুজ্ঞাপত্ৰ বিহীনভাৱে ফাৰ্মাচী খোলাৰ অভিযোগ উত্থাপিত হৈছে আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে তেনে ক্ষেত্ৰত সাৱধান হওক যিকোনো মুহূৰ্তত চলাব পৰা একশ্যন অভিযান প্ৰতিখন জিলাতে এনেকুৱাকৈ ফাৰ্মাচীৰ বিৰুদ্ধে একশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ পিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিপদ বাঢ়িল গৌৰৱ গগৈ কেৱল এয়াই নহয় জিতেন্দ্ৰ সিং ভূপেশ বাঘেল দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তৰিব মানহানি গোচৰ 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে তৰিব মানহানি গোচৰ সংবাদমেলত কংগ্ৰেছ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছিল অভিযোগ আৰু এই অভিযোগৰ পিছতে খটৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ হাতত যদি তথ্য আছে আদালতত প্ৰমাণ কৰক অন্যথা গান্ধী পৰিয়ালৰ এই অভিযোগ সহ্য কৰা নহ'ব আদালতত উত্তৰ দিব লাগিব অভিযোগকাৰী কংগ্ৰেছে হয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেকুৱাকৈ এটা বিশেষ পোষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পেজত তাৰ পিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ গুণ্ডা বাহিনীৰ দল তেওঁলোকৰ দাদাগিৰি নচলিব অসমত বহুত হল তেওঁলোকৰ অহংকাৰ তেওঁ নিজকৈ হিন্দু নেতা দেখুৱাব বিচাৰে নেকি ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে হয় আচলতে বিজেপিৰ দলটো এটা গুণ্ডা বাহিনীৰ দল নেকি পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ বিস্ফোৰণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ 10 ছেপ্টেম্বৰত কিয় ফাদিল নকৰিলে এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে 5 মাহ কিয় শুই আছিল হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনলৈ 2 মাহ থকাৰ সময়ত এইবোৰ কথা কিয় তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত একো নাপালে আৰু এতিয়া মোৰ বিৰুদ্ধে ফ্লপ শ্ব' আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি গুণ্ডা বাহিনীৰ দল আচলতে বিজেপি গুণ্ডা বাহিনীৰ দল নেকি গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতে অসমত হ'ব SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য অসমত বেছি ভালকৈ হ'ব SIR অসমত নিখুঁতভাৱে কৰা হ'ব SIR প্ৰক্ৰিয়া ইয়াতে SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল NRCৰ বাবে অসমত SIR পৰিৱৰ্তে SR হল SIR প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাই কি ক'ব অসমত অভিষেকত SR হৈ গ'ল এতিয়া আকৌ SR হ'ব নিৰ্বাচনৰ পূৰ্বে SIR বিচাৰে নেকি জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বাংলাদেশে নিজে যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব বাংলাদেশে চলা ৰিক্সাত নুঠিব ঠেলাও নিদিব তেতিয়া বাংলাদেশে নিজে নিজে অসমৰ পৰা যাবগৈ SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ মন্তব্য তাৰ পিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৱাচিয়ে অসমৰ মিয়া মুছলমানৰ সমৰ্থনত গৰ্জন ৱাচিৰ অসমৰ পৰা কলৈকে নাযায় মিয়া 200 বছৰৰ পূৰ্বে অসমলৈ আহিছিল মিয়াক 200 বছৰৰ পূৰ্বে কাম কৰিবলৈ ব্ৰিটিছে আনিছিল মিয়াক আৰু মিয়াক ৰিক্সাৰ ভাড়া কমকৈ দিবলৈ কোৱাক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ৱাচিয়ে ভাৰতৰ নাগৰিক হোৱাটো ভুল নেকি মিয়াৰ AIMIMৰ মুৰব্বী আছাদুদ্দিন ৱাচিয়ে মাত মাতিলে মিয়াৰ হয় আছাদুদ্দিন ৱাচিয়ে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিছে আছাদুদ্দিন ৱাচিয়ে তাৰ পিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব পাচলি মিয়া ব্যৱসায়িক বৰ্জন কৰক মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব বাহন মিয়াৰ গেৰেজত নিষেধাজ্ঞা আৰোপ কৰা হৈছে অসমে অকলে যুঁজিব নালাগে
ভাৰত চৰকাৰ লগত আছে। তেওঁলোকক বহিষ্কাৰ কৰক NRC আবেদন নকৰাসকলক অসম আৰক্ষী CRPF BSFকে ধৰি প্ৰতিটো বিভাগক আহ্বান। অসমত 24 ঘণ্টাৰ বাবে ইমাৰ্জেঞ্চি প্ৰয়োগ কৰি বাংলাদেশী বিচাৰক। গাঁৱে গাঁৱে সোমাব ৰাষ্ট্ৰীয় বজৰং দল। 2 মাহৰ ভিতৰত গাঁৱে গাঁৱে হিন্দু সজাগতাৰ সভা অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী টকাৰীয়ে হিমন্ত বিশ্ব শৰ্মা হয় বাংলাদেশী খেদিব। হিন্দু বাংলাদেশীক অসমত ৰাখিব নোৱাৰিলে গুজৰাট পঠাই দিয়ক। প্ৰবীণ ভাই টকাৰীয়ে তেওঁলোকক সংস্থাপন দিব। এসপ্তাহৰ ভিতৰত মিয়া বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাব টকাৰীয়াই। মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব পাচলি, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।